আপোনালোকৰ নিৰ্বাচনত থাকিব ডেভেলপমেণ্ট উন্নয়নৰ কথা বতৰা কাৰণ আপোনাৰ হাতে কামে দেখুৱাইছে হাগ্ৰামাই গালি পাৰি আছে চাওক অকল উন্নয়ন নহয় হাগ্ৰামাই পাৰিব পৰা একো যুক্তি নাই কাৰণ তেখেতৰ 17 বছৰত ৰাস্তা দলংটোতো বাদ দিয়ক মানুহ ইমান অশান্তিত আছিলে কোনো এটা জাতি জনগোষ্ঠী ধৰ্ম কোনো বাসিন্দাই বিটিআৰ অঞ্চলত শান্তিত নাছিলে আজি কোনখান মুখেৰে হাগ্ৰামাই আমাক ক্ৰিটিসাইজ কৰিব তেখেতৰ দিনত মানুহ জিয়াটো ভুগিব লগা হৈছিলে নিৰাপত্তাহীনতাত ভুগিব লগা হৈছিলে ভয় শংকাৰে জীৱন কটাব লগা হৈছিলে বড়ো অনাবৰৰ সৃষ্টি হৈছিলে আজি ইমান এটা সুন্দৰ এটা পৰিৱেশ আহিল এই পৰিৱেশত যদি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আমাকহে যদি গালি পাৰিছে ইয়াতকৈ আৰু ভাল চিন্তা কি থাকিব তেখেতৰ কোকৰাঝাৰ লোকসভা সমষ্টি কালি নৱসৰণীয়ে কৈছে 100% বিজয় নিশ্চিত এই ক্ষেত্ৰত আপোনাৰ ক'ব পাৰে কেণ্ডিডেট যিজন 5000 ভোট পাই সিও কয় 100% বুলি কেনে আগৰ পৰিৱেশ নাই এতিয়া সব পৰিৱেশ সলনি হৈ গৈছে এতিয়া দেখিবলৈ পাব যে ইয়াত এনডিএৰ বিকল্প একো নাই নৱসৰণীয়ে কালি আকৌ হাতজোৰ কৰি পেলাই 2029 লৈকে থাকিব বুলি কৈছে চাওক কাম কৰিলে থাকক কাম নকৰিলে থাকি কি লাভ আছে জায়গাটো এনে আগৰি লৈতো একো কাম নাই নহয় কাম কৰিব কিবা পাৰিলে থাকক কি 2029 50 লৈকে থাকক আমাৰ ক'ব লগা নাই আয়োগ যিমানলৈকে থাকে ইমানলৈকে থাকক ক'ব লগা নাই কিন্তু কাম কৰিব নোৱাৰিলে ভাৰতৰ সংসদত গৈ পেলাই যদি একো কাম কৰিব নোৱাৰে এই জায়গাটো আগৰি থৈ লাভ নাই নহয় ইয়াত বহুত কথা ক'ব লগা আছে বহুত সমস্যা আছে সমাধান কৰিব লাগে আজি আমাৰ চৰকাৰ আছে বুলিহে তেখেতসকলৰ নেতৃত্বৰ সময়ত কি কৰিছিলে না হাগ্ৰামা মহিলাৰীয়ে কিবা কৰিছিলে না তেখেতসকলে কিবা কৰিছিলে 2020ৰ আগত ইমান অশান্তিৰ পৰিৱেশ আছিলে আজি সেই মানুহবিলাকে কোনটো মুখেৰে ৰাজনীতি কৰিবলৈ আহে মইতো আচৰিত পাওঁ লোকসভা নিৰ্বাচনৰ বাবে আপোনালোকক কেতিয়া ডিক্লেয়াৰ দিব কেণ্ডিডেটটো আমি সবচে লাষ্টত কৰিম নেকি চেষ্টা কৰি আছো আমি আলোচনা হৈ আছে অতি শীঘ্ৰে কৰিম আপোনাৰ নামটো চৰ্চা হৈ আছে খুব মই মোৰ তাত এমপি হোৱা ভাগ্যত নাই বোলে আপোনালোকৰ নিৰ্বাচনত থাকিব ডেভেলপমেণ্ট উন্নয়নৰ কথা বতৰা কাৰণ আপোনাৰ হাতে কামে দেখুৱাইছে হাগ্ৰামাই গালি পাৰি আছে চাওক অকল উন্নয়ন নহয় হাগ্ৰামাই পাৰিব পৰা একো যুক্তি নাই কাৰণ তেখেতৰ 17 বছৰত ৰাস্তা দলংটোতো বাদ দিয়ক মানুহ ইমান অশান্তিত আছিলে কোনো এটা জাতি জনগোষ্ঠী ধৰ্ম কোনো বাসিন্দাই বিটিআৰ অঞ্চলত শান্তিত নাছিলে আজি কোনখান মুখেৰে হাগ্ৰামাই আমাক ক্ৰিটিসাইজ কৰিব তেখেতৰ দিনত মানুহ জিয়াটো ভুগিব লগা হৈছিলে নিৰাপত্তাহীনতাত ভুগিব লগা হৈছিলে ভয় শংকাৰে জীৱন কটাব লগা হৈছিলে বড়ো অনাবৰৰ সৃষ্টি হৈছিলে আজি ইমান এটা সুন্দৰ এটা পৰিৱেশ আহিল এই পৰিৱেশত যদি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আমাকহে যদি গালি পাৰিছে ইয়াতকৈ আৰু ভাল চিন্তা কি থাকিব তেখেতৰ কোকৰাঝাৰ লোকসভা সমষ্টি কালি নৱসৰণীয়ে কৈছে 100% বিজয় নিশ্চিত এই ক্ষেত্ৰত আপোনাৰ ক'ব পাৰে কেণ্ডিডেট যিজন 5000 ভোট পাই সিও কয় 100% বুলি কেনে আগৰ পৰিৱেশ নাই এতিয়া সব পৰিৱেশ সলনি হৈ গৈছে এতিয়া দেখিবলৈ পাব যে ইয়াত এনডিএৰ বিকল্প একো নাই নৱসৰণীয়ে কালি আকৌ হাতজোৰ কৰি পেলাই 2029 লৈকে থাকিব বুলি কৈছে চাওক কাম কৰিলে থাকক কাম নকৰিলে থাকি কি লাভ আছে জায়গাটো এনে আগৰি লৈতো একো কাম নাই নহয় কাম কৰিব কিবা পাৰিলে থাকক কি 2029 50 লৈকে থাকক আমাৰ ক'ব লগা নাই আয়োগ যিমানলৈকে থাকে ইমানলৈকে থাকক ক'ব লগা নাই কিন্তু কাম কৰিব নোৱাৰিলে ভাৰতৰ সংসদত গৈ পেলাই যদি একো কাম কৰিব নোৱাৰে এই জায়গাটো আগৰি থৈ লাভ নাই নহয় ইয়াত বহুত কথা ক'ব লগা আছে বহুত সমস্যা আছে সমাধান কৰিব লাগে আজি আমাৰ চৰকাৰ আছে বুলিহে তেখেতসকলৰ নেতৃত্বৰ সময়ত কি কৰিছিলে না হাগ্ৰামা মহিলাৰীয়ে কিবা কৰিছিলে না তেখেতসকলে কিবা কৰিছিলে 2020ৰ আগত ইমান অশান্তিৰ পৰিৱেশ আছিলে আজি সেই মানুহবিলাকে কোনটো মুখেৰে ৰাজনীতি কৰিবলৈ আহে মইতো আচৰিত পাওঁ লোকসভা নিৰ্বাচনৰ বাবে আপোনালোকক কেতিয়া ডিক্লেয়াৰ দিব কেণ্ডিডেটটো আমি সবচে লাষ্টত কৰিম নেকি চেষ্টা কৰি আছো আমি আলোচনা হৈ আছে অতি শীঘ্ৰে কৰিম আপোনাৰ নামটো চৰ্চা হৈ আছে খুব মই মোৰ তাত এমপি হোৱা ভাগ্যত নাই বোলে